গুৱাহাটী মেট্ৰ' তেখেত মিছন ফ্লাড ফ্ৰীৰো ইনচাৰ্জ হয় সো তেখেতক এটা ৰিপৰ্ট দিব দিছোঁ অহাকালি ৰিপৰ্ট আহিব বিস্তৃতভাৱে তেতিয়া আহিব দিয়ক না ৰিপৰ্টটো আহিব দিয়ক ডিচিয়ে ৰিপৰ্ট এটা দিব তাৰপিছত কালি গুৱাহাটীত ৰাতিপুৱা 11টা বজাত মই মিটিং মাতিছোঁ মিছন ফ্লাড ফ্ৰী তাত মীমাংসা কৰি সাংবাদ জগতক জনোৱা হ'ব বহু সময় ধৰি যান জঁট হৈছে মানুহৰ বহুত কষ্ট হৈছে হ'ব লগা নাছিল তথাপিও মানুহে মানে এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল কষ্ট হ'ল মই উপলব্ধি কৰিছোঁ আৰু নিজেও মোৰো মানে গোটেই সমস্যাত ময়ো ভুগি আছিলোঁ কিন্তু যিয়ে নহওক গোটেই ব্যৱস্থাপনাটো ভাল কৰাৰ দায়িত্ব আমাৰ আছে অহাকালি ৰিপৰ্ট অহাৰ পিছত আপোনালোককো জনাম তাৰ ওপৰতো ব্যৱস্থা কথা পাতিম কালি ৰিপৰ্টটো আহি লওক ডিচি মহোদয়ে ৰিপৰ্টটো দিয়ক তাৰপিছতে কথা পতা যাব অনাগত সময়ত এনেধৰণৰ নহ'ব চাগে চব প্ৰকৃতি এটা দুৰ্যোগ বুলিহে ক'ব লাগিব তাত মানুহৰো অলপ আছে কিন্তু কালি ৰিপৰ্ট আহিলে বিস্তৃতভাৱে কোৱা যাব কিন্তু পানীৰ পৰিমাণটো বহুত বেছি আছিলে ৰাইজে আশা কৰিব নহয় জানো অনাগত সময়ত কালি ৰিপৰ্টটো আহক দাদা সব কথাটো যদি মানে 1 মিনিটতে আমি মীমাংসা কৰি সিদ্ধান্ত ল'ব খোজোঁ এইটো উচিত নহয় এটা প্ৰক্ৰিয়াৰ মাজেৰে কি হ'ল নহ'ল মানুহ আছে তেওঁলোকে ৰিপৰ্ট কালেকশ্যন কৰি আছে মেঘালয়ত ৰেইনফল ডাটা ৰিপৰ্ট কালেকশ্যন কৰি সামৰিকভাৱে এটা বনাই দিয়াৰ পিছত কথাবিলাক ক'লে আপোনালোকে যেতিয়া প্ৰশ্ন কৰিব উত্তৰটো দিয়াত সহজ হ'ব